নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই প্ৰথমতে ইয়াত আজি নিজৰ ঘৰত ভাত বনাই আকৌ বৌ ঘৰত বনালোঁ দেই। এইফালে চাওক কুকাৰত ভাত বনাই দিছোঁ, আকৌ এইফালে লাও, আলু, বিলাহী আৰু এইফালে গাজৰ আছে, এনেকৈ এখন চব্জি বনাই দিছোঁ। মানে আমাৰ বৌয়ে কিবা কাম কৰি আছে, সেইকাৰণে মই বনাই দিছোঁ ভাতখিনি। কেতিয়াবাতো বনাই দিছোঁ আৰু মই মানে য'তে চান্স পাওঁ ত'তে একদম মানে ভাতটো মানে খাবলৈ চান্সটো বিচাৰি থাকোঁ দেই। এইফালে বনাই মেলি মানে খাম আৰু বনাই মেলি কোনে এৰি যায়, হয় নাই বাৰু কওকচোন। এইফালে এতিয়া বনাই লওঁ তেন্তে। ভাত চব্জি খাই আমি আকৌ এফালে গ'লোঁ বিয়ালৈ। বিয়াৰ পৰা আহোঁতে চাওকচোন এইফালে ফুলৰ গছ এডাল পালোঁ ৰাস্তাতে, এইডাল বুটলি লৈ আহিলোঁ। ইমান ধুনীয়া চাওকচোন ফুলৰ গছডাল, কিনো গছ জানো এইডাল। এইফালে গুটিও দুটামান লাগি আছে। তাৰপিছত ফটো মাৰিলোঁ খুব ফুল পাহ লৈ, কিবা এটা পাবই লাগিছে ফটো মৰা, হয় নাই। বিয়াৰ পৰা আহিলোঁ, বিয়াৰ পৰা আহি এইফালে নাচিবলৈ যায় বোলে, নাচ শিকি আছে মানে নাচৰ স্কুলত। এইফালে আজিকালি বিহু পালেহি নহয়, বিহু প্ৰগ্ৰেম কৰিবলৈ ওলাইছে, তাকে ৰিলচ এটা বনাই দিওঁ বুলি আহিলোঁ। ৰাস্তাতে ৰিলচ এটা বনাই দিলোঁ। কেনেকুৱা লাগিছে বাৰু জনাব দেই। গোটেই মানে নচাখিনি নিদিলোঁ, মই অলপ অলপ দিলোঁ। আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে জনাবচোন। তাই বিহু প্ৰগ্ৰেমলৈ গ'ল, এইফালে ৰিলচ এটা বনাই দিলোঁ। আকৌ এইফালে আমি চাওকচোন আলু চিপছ বনাইছোঁ দেই। এইফালে আলু চিপছ বনাইছোঁ, মায়ে ক'লে আলু চিপছ বনাওঁ বুলি। তাৰপিছত এইফালে আলু আৰু মাছ ফ্ৰাই কৰিছিলে। গতিকে ভাত খাবলৈ আলু চিপছ বনাওঁ বুলি ক'লে, আলু চিপছ বনালোঁ দুখনমান। মাছো ফ্ৰাই কৰিলে মায়ে, আকৌ এইফালে আলু ফ্ৰাই কৰিলে। তাৰপিছত এনেকৈ আৰু ভাত কেইটামান খালোঁ। ভাতখিনি বহুত চিম্পুলত লৈছোঁ। কেনেকুৱা লাগিছে বাৰু ৰাইচ, জলকীয়া, মাছ আৰু এইফালে আলু ফ্ৰাই। ভাত খাই মেলি এইফালে আকৌ ৰাস্তাটো সাৰিলোঁ, জাবৰখিনি জ্বলালোঁ। ৰাস্তাটো বহুতেই লেতেৰা হৈ আছিলে। আকৌ এইফালে বহুত আমাৰ গছ গছনি আছে নহয় ৰাস্তাটো, সেইকাৰণে অকল গছৰ পাতবিলাক সৰিয়ে থাকে। তাকে সাৰি মেলি এইফালে জ্বলাই দিলোঁ জাবৰ জোথৰবিলাক। গধূলিও হৈ আহিলে। এইফালে বৰা ধান অলপ আছিলে, বৰা ধানখিনি গামলা তাতে তিয়াই দিলোঁ, মায়ে তিয়াই দিব ক'লে। এইখিনি কোমল চাউল বনাবৰ কাৰণে, মানে বিহু পালেহি যে সেইকাৰণে। আজিলৈ ভিডিঅ'টি ইমানেই। বাই বাই। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই।